এয়া চিকেন মছলা বনাব লৈছোঁ। এই চিকেন কেৰাহীখন পাতি এই চিকেন মেৰিনেট কৰি থৈছিলোঁ 1.5 ঘণ্টামান। গোটেইবিলাক গৰম মছলা আৰু ব্ৰেণ্ডেড এভাৰেষ্ট কোম্পানীৰ মছলা, আদা নহৰু দিছোঁ। গোটেই ভিডিঅ'টো চাব। এইবিলাক আদা নহৰু, আজিকালিতো নহৰু খুব অভাৰ দিব নোৱাৰি, এনেও বেছি দিব নালাগেও অৱশ্যে। এয়া অকণমান আদা নহৰু দি গোন্ধটো আহিবৰ কাৰণে পিঁয়াজবোৰতো মেৰিনেট কৰাই আছে, তাৰ পৰাই এনেই তেলখিনি বোলো গৰম হৈছে নে নাই সেইকাৰণে। এয়া চিকেন লেগবোৰ অকণমান ভাজি লৈছোঁ, বাকীবোৰো পিছত দিলোঁ। গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। পূৰা 1 কেজি মাংস, এই এটাই বিলাহী দিছোঁ, গুটিখিনি পেলাই বেছি টেঙা নহয় মিঠা বিলাহীটো। আৰু এভাৰেষ্ট কোম্পানীৰ মছলা মই যেনেকৈ কৈছোঁ, আৰু ধনিয়া পাউডাৰো বেলেগকৈ দিছোঁ, আৰু চিকেন মছলাটো দিছোঁ এভাৰেষ্ট কোম্পানী। এয়া ঢাকনা দিলোঁ। এই দেখিছেনে, একদম ধুনীয়াকৈ এটা ডাঠ গ্ৰেভি এটা হৈ গ'ল। 4টা পিঁয়াজ দিছিলোঁ, মিডিয়াম চাইজৰ, মানে সৰু নহয়, বেছি ডাঙৰ নহয় কিন্তু সৰু নহয় আৰু। 4টা পিঁয়াজ দিছিলোঁ, পিঁয়াজ আৰু এটা বিলাহীতে একদম কি ধুনীয়া গ্ৰেভি বনিছে। কেঁচা জলকীয়াও দিছোঁ, কেঁচাৰ পকা জলকীয়াও দিছোঁ, আৰু শুকান জলকীয়াও দিছোঁ। একদম প্ৰতিটো মাংসই খুব ধুনীয়াকৈ হৈ গৈছে। এইখিনি পূৰা 1 কেজি মাংস, ফটোতহে এনেকুৱা লাগিছে। এইটো বহুত ডাঙৰ কেৰাহী হয়, মানে খুবেই সোৱাদ হৈছিলে। যিহেতু এতিয়া ভইচ অভাৰ মই লাষ্টতহে কৰি আছোঁ, খোৱা চোৱা হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।